আমি এতিয়া খন্তেক সময় ঈশ্বৰৰ বাক্য আলোচনা কৰিবলৈ বিচাৰিছোঁ। আমাৰ এতিয়া সময় প্ৰায় 12টা বাজিবলৈ 5 মিনিট আছে মোৰ ঘড়ীত। অৱশ্যে মোৰ ঘড়ী অলপ ইফাল সিফাল হ'ব পাৰে, তথাপিও আমি ঈশ্বৰৰ বাক্য এতিয়া আলোচনা কৰোঁ। আমাৰ লিখা আছে তাতে লুক চেপ্টাৰ 2 ভাৰ্চ 7। লোকে লিখা সুবাৰ্তা 2 অধ্যায় 7 পদত যি লিখা আছে এইটো আমাৰ মেইন থিম হ'ব। কিন্তু মই এতিয়া পঢ়িবলৈ বিচাৰিছোঁ দুটা ঈশ্বৰৰ বাক্য। এইটো এটাটো হ'ল জোহন 3:16 আমি সকলোৱে জানো। এবাৰ আমি সকলোৱে কম নেকি ন? জোহন 3:16 যিসকলে অসমীয়াত ক'ব বিচাৰে আপোনালোকে অসমীয়াত ক'ব, আৰু যিসকলে বড়ো ভাষাত ক'বলৈ বিচাৰিছে আপোনালোকে বড়ো ভাষাত ক'ব পাৰিব, আৰু যিসকলে ইংলিছত ক'ব বিচাৰিছে ইংলিছত ক'ব পাৰিব। আমাৰ সকলোৱে মুখস্থ আছে দে। 1 2 3। কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। আৰু দ্বিতীয়তে মই পঢ়িবলৈ লৈছোঁ লুক 19:10। আমি সকলোৱে মুখস্থ আছে। লুক 19:10 লিখা আছে, কাৰণ যি হেৰাল তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল। এই দুটা বাক্য বাইবেল পথত ভিত্তি কৰি মই ঈশ্বৰৰ বাক্য ক'বলৈ বিচাৰিছোঁ। মই অনুভৱ কৰিছোঁ বা অলপ দেখা পাইছোঁ বহুতজনৰ মুখ মণ্ডল না অকণমান গ্লমি লাগি আছে, মানে চাইনিং হোৱা নাই আৰু মুখ, মানে মোখা এसे গোসोम मोनबाय थादों। जानो हागौ হ'ব পাৰে আপোনালোকে 365 দিন আপোনালোকে ইয়াতে কাম কৰি আছে, হয় না নহয়? অকণমান গ'লে ট্ৰাফিক জাম, হয় না নহয়? ট্ৰাফিক জাম ঘৰতো কেতিয়াবা ট্ৰাফিক জাম হয় না নহয়? নিজৰ মানুহজনীৰ লগত বা মানুহজনৰ ভিতৰত কেতিয়াবা ট্ৰাফিক জাম, আৰু কামতো ট্ৰাফিক, প্ৰেছাৰ, চিন্তা, টকা পইচাৰ কথা আমি সকলোৱে মানে তেনেকৈ চিন্তাত আছে। সেইকাৰণে কিছুমান চিন্তাটো আমাৰ আহি আছে। এতিয়া গীৰ্জাৰ পিছত আমাৰ এনেকুৱা কাম কৰিব লগা আছিলে, গীৰ্জাৰ পিছত এনেকুৱা আছিলে, তেনেকুৱা আমাৰ চিন্তা আছে। কাইলৈ কি কৰিম, পৰহি কি কৰিম, তেনেকুৱা এটা মানে আমাৰ কিবা থাকে। সেইকাৰণে চিন্তা থাকে, আমাৰ সকলো মানুহবিলাকৰ চিন্তা আছে। কিন্তু মই অনুৰোধ কৰিছোঁ এই চিন্তা কমচে কম আধা ঘণ্টা আপোনালোকে এৰি দিয়ক, আমি ঈশ্বৰৰ ওচৰত আহোঁ না। ঈশ্বৰৰ ওচৰত আছোঁ এতিয়া, সেইকাৰণে আমি ঈশ্বৰৰ বাক্য আলোচনা কৰিম। আৰু পূৰা 12টা হ'বই মই মানে আপোনালোকৰ লগত ঈশ্বৰৰ বাক্য ক'বলৈ বিচাৰিছোঁ। প্ৰথমতে মই সৰুকালত মই যেতিয়া নেকি পালকবিলাকে শিক্ষা দিছিলে, সেই সময়ত এটা মানে গল্প কৈছিলে, मोनसे सल' खोन्थानायमोन गिर्जायाव। बे सल'नि गेजेरजोंनो आङो दायो इसोरनि बाथ्राखौ जागायजेननो हासिदों। এই গল্পটো এনেকুৱা আছিলে, এটা ঠাইত মানে এটা পৰিয়াল আছিলে, তেওঁলোকৰ অনলি 2জন মেম্বাৰ্ছ আছিলে, পিতৃ আৰু পুত্ৰ। আৰু সেই পিতৃ এনেকুৱা মৰমীয়াল আছিলে যে তেওঁৰ পুত্ৰক ইমান প্ৰেম কৰিছিলে, কিন্তু সেই পুত্ৰ নিজৰ পিতৃৰ মৰম বুজি পোৱা নাছিলে। তেওঁ দুষ্ট আছিলে, তেওঁ disobedient child. The child was disobedient to his parent, মানে father, মানে তেওঁৰ পিতৃৰ মানে অমান্য নমনা, মানে পিতৃৰ কথা নমনা তেনেকুৱা পুত্ৰ আছিলে। যি কথা কৰিবলৈ দিয়ে সেই কাম তেওঁ কৰা নাছিলে। তেওঁ নিজৰ দুষ্ট লগৰীয়াৰ লগত সদায় তেওঁ খাইছিলে মদ, পানী, চিগাৰেট, গাঞ্জা, আৰু কি বুলি কয় আমাৰ ড্ৰাগছ, এইবিলাক লোৱা আছিলে। আৰু তেওঁ পিতৃ সদায় দিন কৈছিলে, ৰূপা তুমি ডাঙৰ হৈ আছা, তুমি তেনেকুৱা নকৰিবা,
কাৰণ এদিন তুমি এইদৰে যদি কৰা এদিন বিপদ আহিব এইকাৰণে তুমি তেনেকুৱা খোৱা লোৱা তেনেকুৱা লগৰীয়া লগত জুৱা খেল খেলা তাছ খেলা এইবিলাক তুমি নকৰিবা কিন্তু এই ল'ৰাজন মনত আছিলে বিকজ হি ৱাজ ডিছঅবিডেণ্ট কোনটো বেয়া তাকেই কৰিছিলে এদিন তেওঁৰ পিতৃয়ে কৈছে গোপা তুমি আজি ঘৰতে থাকা মই অলপমান দূৰত গৈ মই ঘৰত আহি আছোঁ তুমি ঘৰৰ পৰা নোলাবা সেই বুলি পিতৃয়ে গ'ল কিন্তু সেই ল'ৰাজন কাৰণ তেওঁ পিতৃক নমনা এজন আছে পিতৃ যোৱাৰ লগে লগে তেওঁ ওলাই গ'ল আৰু আগৰ দৰে নিজৰ লগৰীয়াৰ লগত লগ হৈ তেওঁলোকে মানে পাৰ্টি তাৰমানে তেওঁলোকে একেলগে হৈ মদ পানী তেনেকুৱা খালে আৰু লগতে এইটো মাত্ৰ নহয় তেওঁলোকে জুৱা খেল তাছ খেলিলে তাৰপিছত খন্তেক পিছৰ সময়ত যিহেতু নিচা হ'ল তেওঁলোকৰ ভিতৰত এটা সৰু কথাতে কাজিয়া হ'ল আৰু সেই এটা কাজিয়াই এটা সময়ত ডাঙৰ হৈ গ'ল তেওঁলোকৰ মাজত মাৰপিট হৈ গ'ল আৰু মাৰপিটত মাত্ৰ নাথাকি তেওঁলোকৰ কি হ'ল একদম বক্সিং তাৰপিছত কি হ'ল সেই ল'ৰাজনে নিজৰ যি লোৱা চুৰি ডেগাৰ বুলি কওঁ সেই ডেগাৰেৰে নিজৰ লগৰীয়াক হানি দিলে আৰু সেই লগৰীয়াজন খন্তেক পিছতে তাতে মানে মৃত্যু হ'ল আৰু এই ল'ৰাৰ হাতত পুৰা তেজ লাগি গ'ল তেওঁৰ যি ড্ৰেছ পিন্ধিছিলে সেই ড্ৰেছ তেজেৰে পৰিপূৰ্ণ হ'ল আৰু সেই সময়তহে চেঞ্চ আহি গ'ল যে মই নিজৰ লগৰীয়াক মাৰিলোঁ এতিয়া কি হ'ব সেইকাৰণে সেই ডেগাৰ লৈ যি ডেগাৰেৰে সানিছিলে সেই ডেগাৰেৰে মানে ডেগাৰ লৈয়ে ঘৰত দৌৰি গ'ল এই সময়ত পিতৃয়ে জানিছিলে যে মোৰ ল'ৰা ঘৰত নাই সেইকাৰণে ল'ৰা বাৰান্দাত বহি ৰখি আছিলে মোৰ ল'ৰা কেতিয়া আহিব তাৰপিছত দূৰ থাকোঁতে ল'ৰাজন দেখা পাইছে যে দৌৰি আহিছে তেওঁ এটা ডেগা লৈ আহিছে গোটেই হাতখন তেজেৰে পৰিপূৰ্ণ গোটেই ড্ৰেছ তেজেৰে পৰিপূৰ্ণ এইকাৰণে এই পিতৃয়ে বুজি পাইছিলে যে আজি মোৰ ল'ৰাজন কাকবা হত্যা কৰিছে মাৰ্ডাৰ কৰিছে চলিবা পথাৰ পাই বিয়ে দিনে আৰু ভয় লাগিল দেউতাৰ কাৰণ তেওঁ বেয়া হ'লেও ভাল হ'লেও নিজৰ পুত্ৰক প্ৰেম কৰে এইকাৰণে তেওঁ ওচৰত আহি পাওঁতে তেওঁ চিন্তা কৰিছে যে খন্তেক সময়ত মোৰ ঘৰত পুলিচ আহিব খন্তেক সময়ত পুলিচ আহি মোৰ ল'ৰাজনক ধৰি নিব মোৰ চকুৰ আগতে এনেকুৱা মাৰিব কোবাব তেওঁ বন্ধুকৰ লগত মাৰিব পেটৰ লগত মাৰিব মোৰ চকুৰ আগতে সেই সকলো কৰিব আৰু তেওঁ মোৰ ল'ৰাজনক জেলত ভৰাই কেইদিনৰ পিছত জাজ কৰি মানে বিচাৰ কৰি মোৰ পুত্ৰক প্ৰাণদণ্ড দিব এই সকলো কথা দেউতাকে বুজি পাইছিলে সেইকাৰণে এই ল'ৰাজন ওচৰত আহোঁতে সেই ল'ৰাজনক ক'লে দেউতাকে তুমি তোমাৰ ড্ৰেছ চেঞ্জ কৰা তোমাৰ যি কাপোৰ চেঞ্জ কৰি তাতে ৰাখা আৰু তুমি যি ডেগাৰ লৈছা এই ডেগাৰ তুমি তাতে ৰাখা আৰু তুমি ভালদৰে গা পাত ধুই তুমি নতুন ড্ৰেছ পিন্ধা সেই সময়ত ল'ৰাজন সেই দেউতাৰ দৰে কৰিলে যে তেওঁ সেই ড্ৰেছ খুলি তাতে ৰাখিলে আৰু ডেগাৰ তাতে ৰাখিলে আকৌ তেওঁ ভালদৰে গা পাত ধুই তেওঁ নতুন ড্ৰেছ পিন্ধি ৰুমৰ ভিতৰত থাকিল খন্তেক সময়ৰ পিছত যি সময়ত দেউতাকে ভাবি আছিলে পুলিচ আহিব এই সময়তে খন্তেক পিছতে কেইটামান মিনিটৰ পিছতে পুলিচ আহিল আৰু সেই সময়ত যি ড্ৰেছ খুলি থৈছিলে সেই ড্ৰেছ নিজৰ পিতৃয়ে ল'ৰাৰ বাপেকে কি কৰিলে পিন্ধিলে আৰু যি ডেগাৰ লগতে নিজৰ লগৰীয়াক হত্যা কৰিছিলে সেই ডেগাৰ এই ল'ৰাজন দেউতাকে লৈ বহি থাকিলে সেই সময়ত পুলিচে আহি বুজি পাইছিল যে বুজিবলৈ বাকী নাই যে সেই ব্যক্তিয়ে সেইজন ল'ৰাক মাৰিছিলে এইকাৰণে উইদাউট এনি কুৱেশ্যন the police arrested the man, the father. মানে কোনো কথা নুসুধাকৈ সেই পুলিচবোৰে কি কৰিলে সেই দেউতাজনক বান্ধিলে
আৰু তাতে ঠিকছে কোবাইছে, এনেকা কোবাই 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 আধামাৰা কৰিছে আৰু লৈ যাবলৈ বিচাৰিছে। সেই সময়ত ল'ৰাজন আহি ক'লে, দেউতা, মোৰ দেউতা, তুমি কি কৰিলা? সেই কাম মই কৰিছিলোঁ, মোৰ লগৰীয়াজনক মইহে মাৰিছিলোঁ, সেইজন পানিছমেণ্ট, এই যি পানিছমেণ্ট পাব লগা আছিলে মইহে পাব লগা আছিলে, মইহে কৰিছিলোঁ। হে দেউতা, তুমি কিয় ল'লা? মোৰ যি দায় তুমি কিয় ল'লা? কাৰণ মইহে কৰিছিলোঁ, মই মৰিব লগা আছিলোঁ, মই জেলত যাব লগা আছিলোঁ, কিন্তু তুমি কিয় ল'লা? পিতৃয়ে এটা মাত্ৰ কথা নিজৰ ল'ৰাক কৈছিলে, বোপা, মই তোমাক বহুত বাৰ কৈছিলোঁ তুমি বেয়া লগৰীয়াৰ লগত লগ নহ'বা, তেনেকুৱা খোৱা লোৱা নকৰিবা, তুমি তাচ যোৱা নেখেলিবা, মই কৈছিলোঁ, তুমি নামানিলা। তথাপিও আজিৰ পৰা তুমি ভাল ব্যক্তি হোৱা, তোমাৰ গোটেই শাস্তি মই ল'লোঁ, তুমি মৰিবলগীয়া যি শাস্তি মই ল'লোঁ, কাৰণ মই তোমাক ইমান প্ৰাণ কৰোঁ, তুমি মোৰ ল'ৰা হয়, তুমি মোৰ তেজৰো তেজ, মহৰো মহ, তুমি মোৰ ল'ৰা হয়, তেনেকে মই তোমাৰ যি শাস্তি, এইটো শাস্তি মই চাবলৈ নিবিচাৰোঁ, এইকাৰণে মই তোমাৰ শাস্তি ল'লোঁ, আৰু তুমি আজিৰ পৰা পাপ নকৰিবা। আৰু ল'ৰাজন কান্দিছে, বহুত কান্দিছে, যে দেউতা, তুমি কিয় ল'লা? মই অপৰাধী আছিলোঁ। খ্ৰীষ্ট প্ৰেমনতা ব্যক্তিসকল বা ইয়াত উপস্থিত হোৱা সকলো ভাই ভনীসকল, আজি জহন 3:16 ইয়াকে কৈছে, मानोना इसोरा संसारखौ एसेग्राब अनबाय, बियो गावनि सासेल' बिसा हौवाखौ ओरैनो होबाय, जाया बेखौ फोथायो बियो नस्त जाया, आद्रि जाया, नाथाय जोबनो गैयै गोथांखौ मोनो। আজিৰ যি শাস্ত্ৰ অংক এইটোৱে কৈছে, কাৰণ ঈশ্বৰে জগতত ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে। ঈশ্বৰে কিয় এই পৃথিৱীক প্ৰেম কৰিছে, বা আমাৰ যি পৃথিৱীত থকা সকলো মানুহক কিয় প্ৰেম কৰিছে, আমি যদি এইটো যদি ভালদৰে বুজি পাব লাগে, আমি বাইবেলৰ জেনেচিছ জাগাই যেন নাই আদি পুস্তক প্ৰথম বুক সেই তাতে যাব লাগিব। তাতে আমি জানো যে ঈশ্বৰে এই পৃথিৱীক সৃষ্টি কৰিছিলে, বনাইছিলে। মই সিদিনাও কৈছিলোঁ যে বনাইছে ঈশ্বৰৰ বাক্যৰ যোগেদি। God's word was so powerful, he created the universe through his powerful word. নিজৰ মুখৰ বাক্য এনেকুৱা পাৱাৰফুল আছে, শক্তি আছে, যে কৈছে আকাশ মণ্ড হোৱা লগে লগে আকাশ মণ্ড হ'ল। তেনেকৈ হ'ল পোহৰ আৰু এন্ধাৰ ছেপাৰেট হওক, পোহৰ হওক, আৰু পোহৰ আৰু এন্ধাৰক ছেপাৰেট কৰি পোহৰক দিন আৰু যি এন্ধাৰ আছিলে ৰাতি ৰাখিলে। তাৰপিছত আমি পঢ়ি গ'লে জানো যে ঈশ্বৰে আকৌ কি কৰিছিলে, গছ গছনি হওক বুলি কৈছে, লগে লগে গছ গছনি হওক, জীৱ জন্তু হওক, ভিজিবল এণ্ড ইনভিজিবল, চকুৰে দেখা পোৱা আৰু দেখা নোপোৱা হওক বুলি কৈছে, লগে লগে হ'ল। এই সকলো ঈশ্বৰে 5 দিনত বনাইছে। তাৰপিছত 6 দিনত বাইবেলত লিখা আছে, 6 দিনত ঈশ্বৰে ক'লে, আহা আমি আমাৰ প্ৰতিমূৰ্তিৰে আমি মানুহ নিৰ্মাণ কৰোঁ। আৰু সেই বোলে বাইবেলত লিখা আছে, এটুকুৰা মাটি লৈ মানুহৰ আকৃতিৰে তেওঁ বনাইছে। তাৰপিছত নাকি দি ফু দিছে। বাইবেলত এইটো আমি চাওঁ, আমি গম পাওঁ যে নাকেদি যেতিয়া ফু দিলে মানুহ জীয়া প্ৰাণী হ'ল। তাকে আমি কওঁ ফাৰ্ষ্ট মেন অফ দ্য ৱৰ্ল্ড, যাক আমি আদম বুলি কওঁ, এডম বা আদম আমি কওঁ, ফাৰ্ষ্ট মেন অফ দ্য ৱৰ্ল্ড ঈশ্বৰে সৃষ্টি কৰিছে। কি দিলে? নাকেদি ফু দি। আৰু সেই নাকেদি ফু দিয়াত ঈশ্বৰৰ পৰা কি হৈছে, ঈশ্বৰে কোনোদিনা মৃত্যু নোহোৱা অমৰ ইমৰ্টেল যি জীৱন মানুহৰ ভিতৰত সোমাইছে। দ্বিতীয়টো হ'ল যি ঈশ্বৰৰ আত্মা মানুহৰ ভিতৰত আদমৰ তাত সোমাইছে। পবিত্ৰতা, ঈশ্বৰৰ পবিত্ৰতা
মানুহ এটা সোমাইছে সেইকাৰণে মানুহবিলাকে কি লাইক ফাদাৰ লাইক চন লাইক ফাদাৰ লাইক চন দেউতা যেনেকুৱা ল'ৰাও তেনেকুৱা বুলি আমি কওঁ তেনেকুৱা ঈশ্বৰ যেনেকুৱা মানুহ তেনেকুৱা আছিলে সেই সময়ত ঈশ্বৰ আৰু মানুহ কথা পাতিব পৰা আছিলে বাইবেলে কৈছে আৰু সেইকাৰণে ঈশ্বৰে আদমৰ ওচৰত আহিছিলে আৰু ইয়াৰ পিছত আদমৰ যি কামিহাড় এইটো লৈ হাৱাক বনোৱা আমি দেখা পাইছোঁ আৰু তাইক আমি আদি মাতৃ ফাৰ্ষ্ট উইমেন ইন দ্য ৱৰ্ল্ড প্ৰথম তেওঁৱে আছিলে মাতৃ হিচাপে তেওঁলোকক এটা কথা কৈছিলে ঈশ্বৰে যি পাৱাৰফুল ৱৰ্ডৰ যোগেদি ঈশ্বৰে পৃথিৱী বনাইছিলে তেনেকুৱা কৈছিলে তোমালোকে এই বাৰীত এটা যি ফল আছে এইটো ফল তোমালোকে নাখাবা যিদিনা তোমালোকে খাবা সেইদিনা অৱশ্যে মৰিবা তেনেকুৱাই কিন্তু ঈশ্বৰে বাক্য ৰাখিলে কিন্তু আদম আৰু হাৱাই কথা নামানিলে সেই ল'ৰাজন পিতৃৰ কথা মানা নাছিলে পাপ কৰিছিলে তেনেকৈ সেই আদম আৰু হাৱাই শয়তানৰ কথা শুনিছে আৰু শুনাৰ লগে লগে শয়তানৰ স্পিৰিট তেওঁলোকৰ সোমাই গ'ল আৰু তেওঁলোকে সেই ফল খোৱাৰ লগে লগে কি হ'ল তেওঁলোকৰ খোৱাৰ উদ্দেশ্যটো আছিলে শয়তানে এনেকুৱা কৈছিলে আদম আৰু হাৱাক যে তোমালোকে এইটো নাখাব বুলি ঈশ্বৰে কিয় কৈছে জানানে তোমালোকে খালে ঈশ্বৰ নিচিনাকে হ'বা উইল বিকাম লাইক গড তোমালোকে ঈশ্বৰ নিচিনাকে হ'বা এইকাৰণে ঈশ্বৰে খাবলৈ দিয়া নাই তোমালোকে নমৰিবা কিন্তু তোমালোকে ইউ লিভ ফৰ এভাৰ তোমালোকে গোটেই মানে ভাল বেয়া সকলো কথা জানিবা তেনেকৈ শয়তানে হাৱাক কৈছে আৰু সেইকাৰণে হাৱাই বিশ্বাস কৰিছে এইকাৰণে আমি ঈশ্বৰ নিচিনাকৈ হ'ব বুলি জানি ঈশ্বৰে আমাক খাবলৈ দিয়া নাই আমি অনন্ত কাললৈকে জীয়াই থাকিব বুলি জানিয়ে ঈশ্বৰে এইটো খাবলৈ দিয়া নাই কথাটো এইটোৱেই নেকি সেইদৰে শয়তানৰ কথা শুনি হাৱাই চিং খালে আৰু আদমকো দিলে দিছ ইজ দ্য ফাৰ্ষ্ট চিন সেইটোৱে প্ৰথম পাপ এইটোকে আমি বাইবেলত পাওঁ আদি পাপ তাৰমানে অৰিজিনেল চিন বুলি আমি কওঁ আৰু বাইবেলে কৈছে যিমানবোৰ পৃথিৱীত আমি আদম হোৱাৰ পৰা অহা লোক আছে সকলো আমি পাপী বুলি বাইবেলে কৈছে এতিয়া কি হ'ল তোমালোকে যিদিনা খাবা অৱশ্যে সেইদিনা তোমালোকে মৰিবা যিদিনা নोंसोर जागोन সেইদিনা नोंसोर थैगोन होननानै बुंनाय बाथ्राया ओरैहाय जे आत्मिकभाबै इसोरनिफ्राय गोजान जानो गोनां जाबाय जि एडेन बागानाव थादोंमोन मानसिफोरा बे एडेन बागाननिफ्राय होना हरजाबाय आरो माने इसोरनि खाथिनिफ्राय गोजान जाबाय बे मोनसे थैनाय फैबाय मानसिनि जिबनाव आरो बे आदम हावा इसोरनिफ्राय गोजान जानो गोनां जाबाय কিন্তু কথাটো হ'ল যিমান হলেও আমি ঈশ্বৰ দেখাত ঈশ্বৰত আমি ল'ৰা ছোৱালী নিচিনা হয় ঈশ্বৰে নিজৰ প্ৰাণ নিজৰ জীৱন নিজৰ যি আত্মা পবিত্ৰতা দি মানুহ বনাইছিলে যি ফু দি উফ বুলি দি নাকে দি ঈশ্বৰে প্ৰাণ বায়ু সোমাইছিলে সেই প্ৰাণ বায়ু ঈশ্বৰ দেখাত এনেকুৱা মূল্যৱান আমি আমাৰ দেখা গাভৰুসকলৰ ভিতৰত আমি কুৱেশ্যন আমি কেতিয়াবা শুনিবলৈ পাওঁ যদি ঈশ্বৰে মানুহ বনাব পাৰে তেনেহ'লে আদম হাৱাক কেলে বা কিয় মাৰি নতুন মানুহ নবনালে এইটো কুৱেশ্যন मानसि इसोरा जुदि मानसि बनायनो हायोब्ला आदम हावाखौ बुथारनानै माने गोदान मानसि बनायासै कारण बिसोरो पापी जाबाय पाप मावबाय बेखौ बुथारनानै माने गोदान मानसि बनायासै बे कुइसना फैयो সেইটো प्रश्न আমাৰ মাজত আহে আমি এতিয়া চালো যে আমি মানুহ হল ঈশ্বৰৰ যি উফ বুলি ফু দিছিলে আৰু প্ৰাণ বায়ু ঈশ্বৰৰ জীৱন ঈশ্বৰৰ আত্মা ঈশ্বৰৰ পবিত্ৰতা সোমাইছিলে আমি জীয়া প্ৰাণী হল সেই জীৱন আৰু সেই আত্মা ঈশ্বৰে তেনেকুৱা নষ্ট কৰিব নোৱাৰে কাৰণ ঈশ্বৰৰ জীৱনৰ জীৱন আত্মাৰো আত্মা পবিত্ৰতা মানুহটাত আছে এই কাৰণে সেই জীৱন সেই পবিত্ৰতা সেই আত্মা আকো লাগে ঈশ্বৰে
সেইকাৰণে মানুহক মাৰিব নোৱাৰে ঈশ্বৰে, কাৰণ মানুহক মাৰা মানে নিজে দিয়া প্ৰাণ জীৱন এই সকলো মৰা। কিন্তু ইয়াৰ ওলোটাকৈ ঈশ্বৰে কি কৰিলে যে সেই মানুহবোৰক কেনেকৈ পাপৰ পৰা মুক্তি কৰি নিজৰ ওচৰত আকৌ আনিব পাৰে সেইটোহে চিন্তা হ'ল। আৰু সেইকাৰণে সেই সময়তে যি পাপ কৰিছিলে সেই সময়তে ঈশ্বৰে পৰিকল্পনা কৰিলে যে মই ঈশ্বৰ হ'লেও মই পৃথিৱীত মানুহ হৈ যাব লাগিব, আৰু মানুহৰ কাৰণে মই চেক্ৰিফাইচ দিব লাগিব, নিজে মই মৰিব লাগিব আৰু মানুহক পাপৰ পৰা পৰিত্ৰাণ দিব লাগিব। সেই বোলে সেই সময়তে তেওঁ প্ৰতিজ্ঞা কৰিছে। আৰু আমি আহি যিচয়া জেৰেমিয়া 700 বছৰৰ আগতে 650 বছৰ আগতে প্ৰতিজ্ঞা কৰা যি বাক্য, এই বাক্যত আমি জানো যে এজন ব্যক্তি জন্ম হ'ব। 7 বছৰৰ আগতে কৈছে যে তেওঁৰ নাম যীশু বা ইমানুৱেল। ইমানুৱেল মানে আমাৰ লগত থকা ঈশ্বৰ অৰ্থটো জন্ম হ'ব। তেওঁ মানুহৰ কাৰণে মৰিব 700 বছৰ আগতে কৈ ৰাখিছে। যীশুৱে ভাব দিয়ে, জেৰেমিয়াই ভাব দিয়ে, আৰু আমাৰ কাৰণে তেওঁ ক্ৰুজ কাঠত মৰিব লিখা আছে। আৰু তেনেকৈ আহি এদিন যীশুখ্ৰীষ্টৰ জন্ম হ'ল। খ্ৰীষ্টত বিশ্বাসী ভাইসকল ভনীসকল, যীশুৰ অহা মেইন কাৰণটো হ'ল to forgive our sins. প্ৰথমতে যীশুৰ অহাৰ মেইন কাৰণটো হ'ল আমাৰ পাপ ক্ষমা কৰিবলৈ যীশুৱে আহিছে। এক্স পাচনি কৰ্ম বা নহৰ জানে নামো বৰ পাচনি কৰ্ম 4 অধ্যায় 12 পদত লিখা আছে, আন কাটো পৰিত্ৰাণ নাই। যাৰে আমি পৰিত্ৰাণ পাব লাগে স্বৰ্গত তলত মানুহৰ মাজত এনে আন কোনো নাম নাই। जेरावबो बासायजानाय गैया। जिसुआ जोंनि थाखाय थैबाय, जोंनि थाखाय फैबाय, बेजोंल'सो बासायजानाय दङ होननानै पासनि कर्म बा थोनहरजानाय 4:12 सिरियाव लिरनाय दङ। जे जिसु फैनायनि मेन कारना मानो पृथ्वीयाव फैनायनि कारना जोंखौ जों जि सेलेब्रेट खालामदों ख्रिस्टमास, बे फैनाय जिसु फैनायनि मेन कारना जाबाय जोंनि पापखौ, नोंथांनि आरो आंनि पापखौ क्षमा होनानै इसोरा गावनि खाथियाव लाबोनाय। First is to forgive our sins. Secondly, to forgive কি ক'ব এইটো ঈশ্বৰৰ ক্ৰোধৰ পৰা আমাক ক্ষমা কৰা, wrath of God, forgiveness of the wrath of God. ঈশ্বৰৰ ক্ৰোধৰ পৰা আমাক বচোৱা। ঈশ্বৰৰ কি ক্ৰোধ আছিলে, ইমান ক্ৰোধ ঈশ্বৰে। তোমালোকে নাখাবা বুলি কৈছিলে, তোমালোকে খালা, তোমালোকে এইটো কাম কৰিব নালাগে বুলি কৈছে, তুমি কৰিলা, এতিয়া তোমালোকে মৰিব লাগিব। মোৰ আৰু ইয়াতে কৰিবলগীয়া নাই, এইটো নহয়। যীশু খ্ৰীষ্ট আহি পুনৰ মিলন, ঈশ্বৰ আৰু মানুহৰ মাজত যি ডাঙৰ গেপছ আছিলে, ঈশ্বৰে মানুহ পাপ কৰাৰ কাৰণে ঈশ্বৰে যিটো ধাৰ্মিক ঈশ্বৰ হয়, মানুহৰ ওচৰত আহিব নোৱাৰা হ'ল। আনফালে মানুহে নিজৰ পাপ লৈ এই ঈশ্বৰ পবিত্ৰ তেওঁৰ ওচৰত যাব নোৱাৰা হ'ল, তেনেকুৱা হৈ আছিলে। কিন্তু যীশু খ্ৰীষ্টই তেওঁ পৃথিৱীত আহি মৃত্যু বা চেক্ৰিফাইচ দিয়াৰ কাৰণে ঈশ্বৰ আৰু মানুহৰ পুনৰ মিলন, ৰিকনচিলিয়েশ্যন বিটুইন গড এণ্ড মেন, যীশুৱে তেনেকুৱা কৰিলে। তাৰপিছত যীশুৱে অহাৰ কাৰণটো হ'ল, যীশুৱে পৃথিৱীৰ অহাৰ কাৰণটো হ'ল অনন্তকুলীয়া মৃত্যুৰ পৰা আমাক বচোৱা। Eternal death, to save the people from the eternal death. অনন্তকুলীয়া মৃত্যু আপোনালোকে সকলোৱে নাজানিব পাৰে অনন্তকুলীয়া মৃত্যু কি কয়, বাইবেলে কি কয়। বাইবেলে কৈছে আমি এবাৰে জন্ম হ'ব, তাৰপিছত মৃত্যু হ'ব, আমাৰ আৰু পুনৰ জন্ম নাই। বাইবেলে কোৱা কথাটো এইটো, আমি পুনৰ জন্ম বাইবেলত দেখা পোৱা নাই।
কিন্তু বাইবেলে কৈছে when we die, আমি যেতিয়া কি মৃত্যু হয় সেই সময়হে আমাৰ লাইফ জাৰ্নিটো ষ্টাৰ্ট হয়, লাইফ জাৰ্নি ষ্টাৰ্ট হয়। বাইবেলে কৈছে যিজনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। তাৰমানে এইটো যেন কওঁ যীশুখ্ৰীষ্টই আমাৰ পাপৰ কাৰণে আহিলে আমি যাতে যীশুখ্ৰীষ্টক গ্ৰহণ কৰি পাপৰ পৰা মুক্তি হ'ব পাৰে। যীশুখ্ৰীষ্টই ঈশ্বৰৰ যি উদ্দেশ্য এইটো আছিলে আৰু তেওঁ সেইকাৰণে আহিল পৃথিৱীত। কিন্তু যিসকলে তেওঁক গ্ৰহণ কৰা নাই, বাইবেলে কৈছে যিসকলে তেওঁক গ্ৰহণ কৰা নাই তেওঁবিলাকে অনন্তকলীয়া মৃত্যু তেওঁলোকৰ আছে। হোৱাট ইজ ইটাৰনেল ডেথ? আমি সকলো ধৰ্ম পুস্তকতে আমি দুটা ঠাই দেখিবলৈ পাওঁ যে স্বৰ্গ আৰু নৰক, স্বৰ্গ হেভেন এণ্ড হেল আমি দেখা পাওঁ। এতিয়া কথাটো হ'ল ইয়াত উপস্থিত হোৱা ইনক্লুডিং মি, আমি কোনোদিন মৰা নাই। নমৰাকৈ কেনেকুৱা আমি নৰকৰ কথা ক'ব পাৰোঁ? কোনোবা জানো নৰকৰ পৰা গৈ আহিছে? এইটো কুৱেশ্যন হয়। কেনেকৈ নৰক, কেনেকৈ স্বৰ্গ আছে বুলি আমি ক'বলৈ পাৰোঁ? খ্ৰীষ্ট বিশ্বাসীসকল আমি বাইবেল বিশ্বাস কৰোঁ, সেইকাৰণে যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ। আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰোঁ সেইকাৰণে আমি বাইবেল বিশ্বাস কৰোঁ। আৰু বাইবেলত লিখাৰ কাৰণে আমি নৰকক আছে বুলি আমি কওঁ। বাইবেলত লিখা আছে যে নৰক এনেকুৱা বুলি লিখা আছে। নৰক আপোনালোকে ইয়াতে যিটো চাউথ ইণ্ডিয়াত কাম কৰি আছে বহুতজনে, আপোনালোকে সাগৰ নেদেখাকৈ নাই ইয়াতে। ময়ো বহুতবাৰ সাগৰ গ'লোঁ। মুম্বাই আমাৰ তাজ হোটেলৰ ওচৰত মুম্বাই, ইয়াতো আমি সাগৰত জাহাজত উঠিলোঁ, কন্যাকুমাৰী ছাইডত জাহাজত উঠিলোঁ বা এই ত্ৰিবান্দ্ৰম ছাইডতো গ'লোঁ বিছত। আৰু মই দুবাৰ ইজৰাইলত গ'লোঁ। ইজৰাইলত যি গালিল সাগৰ, যীশুৱে য'ত মানে গালিল সাগৰত আছিলে, এই গালিল সাগৰ দুবাৰকৈ মই দেখা পালোঁ। বাইবেলত ৰেড চি বুলি লিখা আছে। এই মুচিয়ে যে ৰেড চি ৰঙা সাগৰ পাৰ কৰিছিলে, ইমান ডাঙৰ সাগৰ আছে তাতে দেখা পালোঁ। বহুত ডাঙৰ সাগৰ আছে দেখা পালোঁ। এইবিলাক কি হয়? এইটো পানীৰ সাগৰ, ফুল অফ ৱাটাৰ, হয় নে নহয়? পানীৰ সাগৰ গোটেই কিমান বিশাল, কিমান মানে দ হয়, দ্বীপ আমি নাজানো। সাগৰ ইমান তললৈকে যায় আমি নাজানো। বিশাল চকুৰে মানে মনিব নোৱাৰাকৈ এনেকুৱা বিশাল সাগৰ দেখা নাপাওঁ চকুৰ লগত। আৰু যদি আমি মাজলৈ যাওঁ তেনেকৈ সেই পাৰ আমি দেখিবলৈ নাপাওঁ। তেনেকুৱা আমি সাগৰ জানো। কিন্তু যীশুৱে কৈছে যে সাগৰ যি নৰক, এই nорক হল জুয়ৰ সাগৰ, জুয়ৰ সাগৰ। नोंथांमोना नायनोब्ला नुगोन नुजा होजानाय 19:24 नायगोन Revelation chapter 19 verse 20 how the hell look like এই নৰক কেনেকৈ দেখাত কেনেকৈ তাতে লিখা আছে যে নৰক হল জুইৰে পৰিপূৰ্ণ জুই জ্বলি থাকিব জ্বলি থাকিব জ্বলি থাকে কোনো দিনা শেষ নোহোৱা জুই 1 বছৰ নহয় 2 বছৰ নহয় 1 লাখ নহয় 2 লাখ নহয় আমি ইংলিছত মিলিয়ন বিলিয়ন ট্ৰিলিয়ন বুলি কাউন্ট কৰো আমি তেনেকুৱা নহয় কোটি কোটি বছৰ হলিও মানে শেষ নোহোৱা বাইবেলে কৈছে এইটোকে অনন্তকলীয়া মৃত্যু বুলি কৈছে তাতে জুই জ্বলি থাকিব আৰু যি সময়ত আমি যিছুক বিশ্বাস কৰা নাই বাইবেলে কৈছে বাইবেলৰ কথা কৈ আছো মই যি জনে যিছুক বিশ্বাস কৰা নাই তেওঁৱে এই নৰকত যিছু খ্ৰীষ্টই আমাক পেলাই দিব লৈ যাব আৰু তাতে মৃত্যু এই জুয়ৰ পৰা এই নৰকৰ পৰা মৃত্যু গুছাই দিব লিখা আছে বাইবেলত মৃত্যু ঈশ্বৰে মৃত্যু গুছাই দিব যি সময়ত এই নৰকত যি জুইৰ সাগৰ তাতে পেলাই দিব কোনো দিনা মৃত্যু নহব আমি কেতিয়াবা জিয়া মাছ হয় না নহয়
नास्राय नाखो जुदि गोथां गोथां सावोब्ला बाब्राबो ना बाब्राबा बाब्राबो कन्टेक्टआव थैयो आमी जितानखि জিয়াই আমি যদি মাছ এটা পৰি দিওঁ তেনেকুৱা মাছে একদম চক ফটাই মানে কেতিয়াও পিছত মৰে কিন্তু সেই নৰকত তেনেকুৱা চক ফটাই থাকে কাৰণ জুয়ে পুৰি থাকিব আৰু সেই ঠাইতে শয়তানক ৰাখিব আৰু ঈশ্বৰৰ যি ইচ্ছা আছিলে শয়তানকহে ৰাখিবৰ কাৰণে এই নৰকটো বনাইছিলে শয়তানক ৰাখিবৰ কাৰণে ঈশ্বৰে এই নৰকৰ তেনেকুৱা ধৰণৰ বনাইছিলে কিন্তু শয়তানে কি ভাবিলে মই মাত্ৰ কিয় যাব লাগে ঈশ্বৰে সৃষ্টি কৰা আদম হাৱাক মোৰ লগত যাব নিব লাগিব সেই বুলিহে তেনেকুৱা কৰিছিলে শয়তানে আৰু যিজনে যীশুক বিশ্বাস কৰা নাই সেইজনকে তাতে পেলাই দিব আৰু তাতে চব ফটাই থাকিব এইটোকে নৰক বুলি কোৱা আছে এবছৰ নহয় 2 বছৰ নহয় লাখ নহয় কোটি নহয় তাতে জুয়ে পৰি থাকিব আমি জানো যেতিয়া কি জুয়ে অকমান পৰি দিয়ে আমাৰ কাটকেমা বিক হয় গোটেই বডি জ্বলি থাকিব তাতে গোটেই জীৱন যদি যীশুক বিশ্বাস কৰা নাই সেই ঠাইৰ পৰা বচাবলৈ যীশু খ্ৰীষ্টুৱে এই পৃথিৱীত জন্ম লোৱা দ্বিতীয়তে যীশু খ্ৰীষ্টৰ জন্ম লোৱাৰ উদ্দেশ্যটো হ'ল মই এতিয়া ক'লো যে অনন্তকলীয়া মৃত্যুৰ পৰা অনন্তকলীয়া জীৱনলৈ নিবলৈ যীশু খ্ৰীষ্টই এই পৃথিৱীত আহিছিলে এই অনন্তকলীয়া জীৱন মানে স্বৰ্গ ৰাজ্য এতিয়া আকৌ এটা কুৱেশ্যন আহিব যে স্বৰ্গ ৰাজ্য কোনে উঠিল কেনেকৈ ক'ব পাৰে স্বৰ্গ আছে বুলি স্বৰ্গ ৰাজ্য এনেকুৱা বুলি কেনেকুৱা জানো মই আকৌ এবাৰ কৈছোঁ আমি বাইবেল বিশ্বাস কৰাৰ কাৰণে যীশুক বিশ্বাস কৰাৰ কাৰণে বাইবেলে লিখাবিলাক আমি বিশ্বাস কৰোঁ স্বৰ্গ এনেকুৱা ধৰণৰ হয় স্বৰ্গ এনেকুৱা ধৰণৰ হয় আমাৰ এই শৰীৰ দেই এই শৰীৰ মাটিৰ শৰীৰ হয় ঈশ্বৰে মাটি লৈ প্ৰাণ বায়ু সোমাই দিছিলে এইটো মাটি ইয়াতে বেমাৰ সোমাব পাৰে ভোক সোমাব পাৰে পিয়াহ সোমাব পাৰে শয়তানে সোমাব পৰা কাৰণে অনেক আমি backbiting gossiping আমি আনক পৰচৰ্চা কৰোঁ जों गुबुनखौ रायखुमायो गुबुनखौ गाज्रि मोनो पाप मावनो जों गिया जोङो पाप मावो बेमार आजार हाबनो हायो जोंनि मोदोमाव मानोना बेयो हानि मोदोम এইটো মাটিৰ দেহ হয় এইকাৰণে সকলো পিয়া ভোক বেমাৰ আজাৰ গোটেই সোমাব পাৰে কিন্তু যেতিয়া নেকি আমি মৃত্যু হ'ব যীশু খ্ৰীষ্টক আমি গ্ৰহণ কৰি এদিন মৃত্যু হ'ব মৃত্যুৰ হোৱাৰ লগে লগে বাইবেলে লিখিছে যে এটা নতুন শৰীৰ পাব এই শৰীৰত পিয়াহ হ'ব নালাগে এই শৰীৰত কোনোদিন ভোক সোমাব নোৱাৰে সেই শৰীৰত কোনোদিন বেমাৰ সোমাব নোৱাৰে সেই শৰীৰত কোনোদিন শয়তান সোমাব নোৱাৰে এইকাৰণে তেনেকুৱা বেয়া চকুতে চোৱা কাকবা বেয়া পাৱা তেনেকুৱা কৰিও নোৱাৰে কাৰণ সেই বডি ঈশ্বৰ বিশ্বাস কৰি মৃত্যুৰ হোৱাৰ লগে লগে নতুন আমি শৰীৰ পাব সেই শৰীৰ ঈশ্বৰৰ লগত থাকিব পৰা শৰীৰ স্বৰ্গ ৰাজ্য আৰু সেই শৰীৰ কি হ'ব যীশু খ্ৰীষ্টই যেনেকৈ পোহৰ এই আমাৰ শৰীৰবিলাকো পোহৰ হ'ব এই শৰীৰ পিয়াহ সোমাব নোৱাৰে এইকাৰণে আমি পানী খাবলৈ দৰকাৰ নাই এই শৰীৰত ভোক সোমাব নোৱাৰে এইকাৰণে আমি ভাত খাবলৈ দৰকাৰ নাই মাংস খাবলৈ দৰকাৰ নাই মই যেতিয়া নেকি বাইবেল কলেজত যোৱা নাছিলোঁ এই সময়ত মই ভাবিছিলোঁ মানুহ কেনেকৈ নোখোৱাকৈ থাকিব পাৰে মানুহ কেনেকৈ নোখোৱাকৈ থাকিব পাৰে মই লাষ্টত ষ্টাডি কৰি পালোঁ যে ভোগে সোমাব নোৱাৰে কেনেকৈ খাব পিয়াহ নালাগে কেনেকৈ পানী খাব তাৰমানে তাতে ভোক পিয়াহ নাই বোলে স্বৰ্গ ৰাজ্যত ভোক পিয়াহ নাই হয় না নহয় আমি গাঁও নহয় এই কি গান আছিলে কিবা আদিবাসী গান নে সাৰাক ৰাজ্য মে স্বৰ্গ ৰাজ্যত ভোক পিয়াহ নাই বুলি গান আছে কিয় নাই কাৰণ তাতে এই আমাৰ মানুহৰ যি শৰীৰ বৰ্তমান এইটো নাই তাতে আমি মৃত্যুৰ হোৱাৰ লগে লগে যীশু খ্ৰীষ্ট গ্ৰহণ কৰাবিলাকে নতুন শৰীৰ পাব যীশু খ্ৰীষ্টক বিশ্বাস নকৰাবিলাকেও নতুন শৰীৰ পাব নতুন শৰীৰটো যীশু খ্ৰীষ্টক বিশ্বাস কৰাবিলাকে স্বৰ্গ ৰাজ্যলৈ
যীশুক বিশ্বাস নকৰাবিলাকে বাইবেলে কৈছে অনন্তকলীয়া মৃত্যু লৈ তাৰমানে যীশু খ্ৰীষ্ট য'ত থাকিব ঈশ্বৰে য'ত থাকিব তাতে থাকিবলৈ পোৱাটো স্বৰ্গ ৰাজ্য বুলি কৈছে সেই স্বৰ্গ ৰাজ্য নিবলৈ আমাক যীশু খ্ৰীষ্টই আমাৰ কাৰণে আজিৰ দিনত জন্ম হোৱা লাষ্ট এটা ক'বলৈ বিচাৰিছোঁ বহুত আছে কথা তথাপি এটা পইণ্ট ক'বলৈ মই বিচাৰিছোঁ যীশু খ্ৰীষ্ট জন্ম হোৱাৰ মেইন কাৰণটো হ'ল to show new way নতুন বাট দেখাবৰ কাৰণে গোদান লামা দিন্थिनो थाखाय যীশু খ্ৰীষ্টआ बे पृथ्वीयाव जोनोम जानाय दिन बे जाबाय जहन 14:6 लिखा আছে মই বাপ হয়তো আৰু জীৱন মোৰ যোগেদি নগলে পিতৃৰ ওচৰত কোনেও নাযায় কেনেকৈ যীশু খ্ৰীষ্টৰ বাট হ'ব পাৰে how can Jesus Christ become way truth and life কেনেকৈ হ'ব পাৰে কথাটো হ'ল যীশু খ্ৰীষ্টই জন্ম হ'ল তেওঁ পৃথিৱীৰ ৰজা হ'বলৈ অহা নাই বুলি কৈছে মানুহৰ কাৰণে মৃত্যু হ'বলৈ নিজৰ প্ৰাণ দিবলৈহে আহিছে বুলি কৈছে কাৰণে তেওঁ প্ৰাণ দিলে তেওঁ আকৌ মৃত্যুৰ হোৱাৰ পিছত 3 দিনত উঠিল আৰু 3 দিনৰ পিছত 40 দিনৰ পিছত স্বৰ্গলৈ গ'ল হিউমেন হিষ্টৰী আমি দেখিবলৈ নাপাওঁ এটো আচৰিত আমাৰ কাৰণে বাইবেলে লিখিছে যীশু খ্ৰীষ্ট মৃত্যুৰ পৰা আকৌ জি উঠিল যীশু খ্ৰীষ্টই স্বৰ্গৰ পৰা পৃথিৱীত আহিছে তেওঁ আকৌ স্বৰ্গলৈ যাব পাৰে আমি কোনো দিনাই যদি আমি আমেৰিকা দেখি পোৱা নাই আমি আমেৰিকাত আনক লৈ যাব নোৱাৰোঁ যদি আপুনি যদি কোনো দিন দূৰত নহয় যদি থাইলেণ্ড আপুনি যোৱা নাই থাইলেণ্ড কোনফালে আছে কেনেকৈ যাব লাগে অৱশ্যে আজিকালি GPS আছে GPS নাথাকিলেতো আপোনালোকে মই তেনেকুৱা কৰিব নোৱাৰোঁ কিন্তু যীশু খ্ৰীষ্টই মৃত্যু হ'ল স্বৰ্গৰ পৰা আহিছে আকৌ স্বৰ্গত যাব পাৰে তেনেকুৱা আমি দেখা পাইছোঁ যীশু খ্ৰীষ্ট হোৱাৰ মেইন কাৰণটো হ'ল যে আমাক স্বৰ্গলৈ নিবলৈ নতুন ৰাস্তা দেখাবলৈ আহিছে প্ৰিয়সকল মই এইখিনিতে ৰাখিবলৈ বিচাৰিছোঁ মই আকৌ এবাৰ কৈছোঁ যীশু আজিৰ দিনত খ্ৰীষ্টমাছ দিনত বা আজিৰ যি দিন জন্মগ্ৰহণ কৰাৰ মেইন উদ্দেশ্য হ'ল to save people from sin আৰু এটা হ'ল wrath of God এটা হ'ল to save from eternal death আৰু এটা হ'ল to give us eternal life আৰু এটা হ'ল আমাৰ নতুন স্বৰ্গৰ যোৱা পথ দিবলৈ আহিছে যিকোনে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু কি পায় বোলে অনন্ত জীৱন আমাক যীশু খ্ৰীষ্টই এই অনন্ত জীৱন দিবলৈ অহাৰ দিন এইটোৱে হ'ল significance of Christmas এইটোৱে হ'ল তাৎপৰ্য যীশু খ্ৰীষ্টৰ জন্ম হোৱাৰ তাৎপৰ্য আপুনি পাপী আছিলোঁ মই পাপী আছিলোঁ মোৰ কাৰণে আমাৰ পিতৃ যীশু খ্ৰীষ্টই আমাৰ সকলো পাবলগীয়া যি দণ্ড এই দণ্ড যীশু খ্ৰীষ্ট ল'লে পিতৃজনে পুত্ৰজনৰ যি মৃত্যুৰ দণ্ডৰ যি পানিছমেণ্ট সেইটো তেওঁ বহন কৰিছিলে তেনেকৈ আমি নৰকৰ অনন্তকলীয়া মৃত্যু চটফটাই থাকিব লগা আছিলে সেই ঠাইৰ পৰা আমাক যীশু খ্ৰীষ্টই বচাবলৈ জন্ম হোৱা দিন তাকে আমি খ্ৰীষ্টমাছ বুলি কওঁ আজি আমি তেওঁৰ বাৰ্থডে যীশু খ্ৰীষ্টৰ জন্মদিন উদযাপন কৰিছোঁ এই জন্মদিনত আপোনালোকে এইটোৱেই বিশ্বাস কৰিব লাগিব এইটোৱেই চিন্তা কৰিব লাগিব যে why did Jesus come to this world যীশু খ্ৰীষ্ট কিয় আহিব লাগে এনচাৰটো হ'ব মই পাপী আছিলোঁ মোক পাপৰ পৰা ক্ষমা কৰি অনন্তকলীয়া যি জীৱন দিবলৈ যীশু খ্ৰীষ্ট আহিছিলে অনন্তকলীয়া মৃত্যুৰ পৰা বচাই অনন্তকলীয়া জীৱনলৈ নিবলৈ আহিছিলে এইটো আমি চাব লাগিব ঈশ্বৰে আমাৰ সকলোকে আশীৰ্বাদ কৰক প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা পিতৃ ঈশ্বৰ এই সময়ত তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ আত্মাৰে যি তুমি কথা ক'লা সেই সকলো তুমি তোমাৰ বাক্যৰ কাৰণে ধন্যবাদ দিছোঁ
যিসকলে শুনিলে প্ৰভু আমি যেন বুজি পাওঁ তুমি এই পৃথিৱীৰ পৰালৈ প্ৰভু কিয় জন্ম ল'বলগীয়া হ'ল একমাত্ৰ কাৰণটো আছিলে আমাক পাপৰ পৰা ক্ষমা কৰি অনন্তকুলীয়া মৃত্যুৰ পৰা বচাবলৈ আৰু অনন্তকুলীয়া যি জীৱন শেষ নোহোৱা জীৱন এভাৰ লাষ্টিং লাইফ দিবলৈ পৰিত্ৰাণ দিবলৈ তুমি এই পৃথিৱীলৈ আহিছিলে আৰু তেনেকৈ প্ৰভু আমি তোমাক বিশ্বাস কৰি যি প্ৰভু পৰিত্ৰাণ পালোঁ সেই পৰিত্ৰাণ কাৰণে ধন্যবাদ দিছোঁ প্ৰভু যিসকলে শুনিলে প্ৰভু সকলোকে মনত ৰাখিবলৈ তুমি আহিব কৰা এই প্ৰাৰ্থনা যীশুৰ নামত জনাইছোঁ আমেন ধন্যবাদ